এয়া দেখিছে নহয়, এইপা ফুল হয়। এইপা মই আণ্ডাৰ লগত এনেদৰে ফ্ৰাই কৰিছোঁ। পিছৰ ভিডিঅ'ত মই দেখাই আছোঁ কেনেদৰে মই ৰেডি কৰিছোঁ আৰু ফুলপাহ কি ফুল হয় আগতে মই বনাই লৈছোঁ। এয়া দেখিছে নহয়, এইটো তিতা ফুল বুলি কওঁ। আপোনালোকে কি ফুল বুলি কয়? আমি তিতা ফুল বুলি কওঁ। আৰু ঘৰৰ বাৰীতে আছে। মোৰ ঘৰৰ হাঁহৰ আণ্ডা আছিলে, তাকে 3টা আনিছোঁ আৰু এনেদৰে ভাঙি লৈছোঁ। আচলতে কুকুৰা আণ্ডা নাই মানে, সেইকাৰণে হাঁহ আছে, উমনি বহিলে সেইকাৰণে মই হাঁহৰ আণ্ডাকে বনাইছোঁ। হাঁহ আণ্ডা আছিলে কাৰণে 3টা ভাঙি লৈছোঁ। মাক কিন্তু খাবলৈ বৰ মন গৈছিলে, সেইকাৰণে ছিঙি আনিছে, কৈছে বনাই দিবা ৰাতিপুৱাৰ কাৰণে। নিমখ, হালধি আৰু অকণমান মছলা দি দিম, লগতে জলকীয়া নিদিওঁ। আপোনালোকে জলকীয়া খাই হ'লে জলকীয়া দিব পাৰে। এদিন বনাই চাবচোন আপোনালোকৰ যদি বাৰীত এনেদৰে তিতা ফুল আছে। মই কিন্তু তিতা ফুলেই বুলি কৈছোঁ দেই, আপোনালোকে বাৰু